ৰাতিপুৱাৰ পৰা যি হাৰত বৰষুণ মাৰিছে গাইছ, গাড়ীত এটা বোকা বোলা বস্তু নোহোৱা হৈ গৈছে দে মোৰ। ৰাস্তা চাওক না, এই শিল পেলাই থৈ দিছে, এইফালে এই চিটুৱেশ্যন, এইফালে শিল, এই তামাম বৰষুণ দিছে। আৰু আমাৰ লেচুডাল চাওক না, দেখিছে না? ৰ'ব ওলাই লওঁ ৰ'ব দেই। গেট খোলা আৰু গেট মাৰা, বৰষুণ বতৰ বুলি নহয়, যিকোনো সময়তে গেট খোলা আৰু গেট মাৰা চবতকৈ ডাঙৰ কঠিন কাম। বাপৰে, যি বৰষুণ আৰু বতাহ ঢেৰেকনি মাৰিছে ন, তিনিটা একেলগে যেতিয়া দিব তেতিয়া কোনে ওলাব ঘৰৰ পৰা ভাই? মইতো ওলোৱাত নাই। মই এনে আজি সোমবাৰ ন, এনে সোমবাৰ হ'লে মই যাওঁ ৰাতিপুৱাই গুৱাহাটীত। এইকেইখন পিছফালে থৈ দিওঁ, আজি দৰকাৰ নাই আৰু এইকেইখনৰ, মানে ৰ'দ দিলে এইকেইখন দৰকাৰ হয়। ৰাতিপুৱাই যাওঁ মই গুৱাহাটীত সোমবাৰে বিশেষকৈ, কাৰণ যিটো ট্ৰেফিক পায় সেইটো কাৰণে মই ৰাতিপুৱা যাওঁ। আৰু আজিতো দেৰিয়ে হৈ গ'ল, এই চা গছত ঠেনি চেনি ইয়াত ভাঙি পৰিছে ভাই, সেইকাৰণে ৰাতিপুৱা যোৱা নাই। আৰু ঠিকে আছে দিয়ক, ধূলা চোলা অলপ কমিব, এই বৰষুণটো লাগেও বাৰু, দৰকাৰ আছিলে। তথাপিও আৰু ধূলা চোলা অলপ কমিব, লাহে লাহে গৈ থাকোঁ গুৱাহাটীত, আৰু যাম তাম নাপালেই হ'ল। তেল আছে, গাড়ীত তেল ভৰাব লগা কথা নাই। আৰু আজি বতৰটো খুব ধুনীয়া বতৰ। আৰু এইকেইদিন ক'তো ট্ৰিপ চিপ সম্ভৱ নহয়, কাৰণ ট্ৰিপ চিপ কিয় সম্ভৱ নহয়, যিটোৱে পৰিস্থিতি চলি আছে দেশত, সেইটোক লৈ ক'তো ট্ৰিপ চিপৰ প্লেন কৰা অসম্ভৱেই। এনেকৈ এইকেইদিন চলিব লাগিব। আৰু এইটো দেখিছে না, ৰাতি কিবা কামুৰি কি কৰিছে। চবতকৈ বেয়া জেগা কিজানি এইখিনিয়ে নেকি। ইয়াত মানে ধূলা হ'লে এনেকুৱা, মানে বৰষুণ নিদিলে এনেকুৱা ধূলা, আৰু বৰষুণ অলপমান দিয়াৰ পিছত চাওকচোন এই অৱস্থা চাৰিআলিত। এইটো গুৰেশ্বৰ লাইন ৰোড, আৰু এই অৱস্থা চাওকচোন, বৰষুণ নিদিলে ধূলা, বৰষুণ দিলে বানপানী ভাই। ইয়াৰে ড্ৰেইন চেইন চাফা কৰাৰ চিষ্টেম নাই, জেগাখিনি চবতকৈ লেতেৰা। গাইজ চাংচাৰি পালোঁ, আহি চাংচাৰি আৰু মানে মই মানুহ এটাৰ লগত কথা পাতি পাতি আহিছিলোঁ, আহি চাংচাৰি পালোঁ বুজিছে। মানুহজনক নমাই দিলোঁ, ইয়াতে মোৰে লগৰ বাৰু, মানুহ বুলি ক'ব নালাগে, ইও মানুহে দেচোন, কিন্তু লগৰ। আৰু এই বানপানী গাইজ, বানপানী, এয়া বানপানী চাওক না, বানপানী বঢ়িয়া। আকৌ এইবাৰ আকৌ চাওকচোন, বাৰিষা হ'ল ন, আকৌ এতিয়া বানপানী ছিজন আহি গ'ল না। কি কৰিব ভাই, এইবোৰ প্ৰকৃতিৰে সীমা, এইবোৰ না কোনোবাই ভুল কৰিছে, না মই ভুল কৰিছোঁ, না চৰকাৰে ভুল কৰিছে, তাৰ ফলত এই হৈছে বোলে, প্ৰকৃতিৰ লীলা। চৰকাৰৰ 1% আছে বাৰু, মানে 50% আছে বাৰু ভুল। সেই ড্ৰেইন চেইন বনাই যদি পানী চানী যোৱা ব্যৱস্থা কৰি দিলে হয় নহয়, সেইবোৰতো কৰি দিব লাগে। এতিয়া কি কৰিব আৰু নকৰিলে, এতিয়া উপায়তো নাই। আজি শৰাইঘাট ব্ৰিজৰ ওপৰত বৰষুণ দিয়াৰ কাৰণে ট্ৰেফিক জামটো নাই, নহ'লে ভাই 9টা বজাত এই ব্ৰিজৰ ওপৰেদি আপোনালোকে শান্তিমতে যাব পাৰিব, অসম্ভৱ। মানে ব্ৰিজখন জালুকবাৰী ঠিক আজিকালি ব্ৰিজখন পাৰ কৰি বাছ ষ্টপটো বনাই দিছে না, সেইটো কাৰণে মানুহবোৰতো বাছত আহি তাতে নমাই দিয়ে মানুহবোৰক, তো সেইটো কাৰণে জামটো তাতে সেইকাৰণে লাগে। তো আজি চাগে কিবা এটা হৈছে আৰু সেইকাৰণে জাম লগা নাই আজি, তাকে মানুহে নাই নেকি, নে গাড়ীয়ে নাই, কি গম নাপাওঁ। আৰামছে আহি আছোঁ বিন্দাছ। ৰাতিপুৱা আহিছিলোঁ মই কেইটাত, 7টা, ক'ত 7টা, 10টা, 10:30, 10:30, 11টা বজাত আহিছোঁ। সেই গাড়ী বাহিৰত ৰাখি দিনটো কাম কৰি এতিয়া মই আকৌ ওলাইছোঁ। এতিয়া মই যাম, আজি এটা বেচেলাৰ পাৰ্টি আছে, তাতে যাম। আছে আপোনাৰ VIP ৰোডত। ইয়াৰ পৰা মোৰ VIP ৰোড চাগে বহুত টাইম লাগিব, ট্ৰেফিক জামৰ সময়ত, এইটো সন্ধিয়াৰ সময় ন। মোবাইল এটা থাকিল নেকি? আছে দেই, গাড়ী মেইন ৰাস্তাতে আছে। খালি মোৰ গাড়ী এটা প্ৰব্লেম, খালি মোৰ গাড়ীখনৰ এটা মানে প্ৰব্লেম আছে। প্ৰব্লেমটো মই একবাৰ দেখাই আছোঁ, কি প্ৰব্লেম হৈছে। গাড়ীখনৰ মেজৰ প্ৰব্লেম এটা হৈছে, দেখিছেনে? এইবোৰ দেখিছেনে? AC-ৰ পানী পৰি কি হৈছে মোৰ অৱস্থা। AC-টো গোন্ধ ওলাইছে, বেয়া গোন্ধ ওলাইছে, মানে AC-ৰ পানী কোনোবা ফালেদি লিক হৈ আছে, ইফালেদি ক'ৰবাত লিক হৈ আছে ইয়াতে, আৰু এই লিক হৈ গোটেই গাড়ীখনত এতিয়া পানী এনেকৈ জমা হয়, দেখিছে ন? কি কৰিব, ঠিক ঠাক কৰিব লাগিব। আৰু বৰ্তমান মই যিটো পাৰ্টিত গৈ আছোঁ, সেইটো পাৰ্টি ইয়াৰ পৰা দেখাইছে 39 মিনিট, 10 কিলোমিটাৰ। বা 10 কিলোমিটাৰৰ কাৰণে 39 মিনিট, ভাবক না কিটো কেনেকুৱা জাম আছে।
তো চাওঁ মই এইফালেদি কোনফালেদি যাওঁ শ্বৰ্টকাট ক'ৰবাত পালে শ্বৰ্টকাট গুচি যাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে গাড়ীখন ঘূৰাই লৈ ৰ'ব আৰু এতিয়াও বৰষুণ দিব বুলি ভাবিছিলোঁ মই যেতিয়া আহিছিলোঁ কামৰ পৰা তেতিয়া গাড়ী লৈ যোৱা নাছিলোঁ একচুৱেলি তেতিয়া বৰষুণ দিব বুলি ভাবিছিলোঁ নাই নিদিলে বাচিলোঁ কিবাকৈ এইটো এচিৰ প্ৰব্লেমটো গাড়ীখনত ঠিক কৰিব লাগিব নহ'লে মোৰ মানে গাড়ীখন একচুৱেলি বহুত গোন্ধ ওলাই আছে বেয়া চিন মাৰি আছে তো বলক যাত্ৰা আৰম্ভ কৰোঁ এতিয়া গুৱাহাটী চিটিৰ মাজত এইটো সময়ত একচুৱেলি আজি অফিচ গভৰ্ণমেণ্ট অফিচবোৰ বন্ধ আছে যে সেইটো কাৰণে অলপ ট্ৰেফিক কম হ'ব লাগে চাওঁ বাৰু কি হয় কি নহয় গৈ চাওঁ আগতে তাৰপিছত দেখা যাব আৰু কাপোৰ চাপোৰ মই একচুৱেলি চেঞ্জ কৰিলোঁ পাৰ্টিত যোৱাৰ কথা ন কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু কেইটা বজাত অহা যাব ঠিক নাই ইয়াৰ পৰা ওলাই যাওঁ ৰ'ব ইয়াৰ পৰা ওলাই গৈ মই ৰাস্তালৈ ধৰি লওঁ আৰু তেল ভৰাব লগা কোনো ছিষ্টেমে নাই তেল আছিলে ৰাতিপুৱা মানে মই এতিয়া সোমাই দিছোঁ লাল গণেশৰ পৰা কাহালিপাৰা ৰাস্তাটোত গ'লে চিধা গণেশগুৰি হৈ মই যাম লোকেশ্যন দেখাইছে গণেশগুৰি হৈ হেঙেৰাবাৰী হৈ বৰবাৰী হৈ লেফ্ট ছাইডে সোমাব লাগিব প্ৰতীক্ষা হস্পিটেলৰ পৰা অলপ আগত তো মোৰ ডেষ্টিনেশ্যনটো তাতে আজি তো তালৈকে এনেকৈ ৰাস্তা দেখাইছে চাওঁ বাৰু এনেকৈ দেখাইছে মানে কি আৰু এনেকৈতো আপোনাৰ 36 মিনিট দেখাইছে 10 কিলোমিটাৰ তো এনেকৈ যাব লাগিব আৰু কেনেকৈ যাব আৰু এইটো ৰাস্তা বেছি গোটেই ভাল নহয় তথাপিও আৰু উপায়টো নাই আৰু বৰষুণ দিলে পানী হয় আগত সেইটো ইম্পৰ্টেণ্ট চবতকৈ বিশেষকৈ গাড়ীত পানী অলৰেডি মোৰ ভৰ্তি হৈ আছে ভিতৰত আৰু পানী সোমাব দিব নোৱাৰি আৰু এইটো বস্তুটো মই জল্দি ঠিক কৰিব লাগিব নহ'লে আৰু গোন্ধ হৈ যায় মানে এচিৰ পানীৰ গোন্ধটো বৰ বেয়া গোন্ধ মানে জমা খাই থাকিলে কাৰ্পেটৰ মাজত গোন্ধটো বেছিকৈ ওলাই থাকে সেইটো কাৰণে বেছি প্ৰব্লেম আৰু এখন পানীৰ গাড়ী আগত গৈছে গোটেই ৰাস্তা যাম অফ ৰোডিঙৰ আৰু এখন গাড়ী ৰজা বুলি ক'ব লাগিব ইছুজু এখন জুবিনদাৰো আছে আৰু গাড়ীখন এখন অফ ৰোডিং 4x4 মজা গাড়ী আৰু লুকছটো ভাল লাগে গাড়ীখনৰ অলপ খালি ইয়াক অলপ বনাই ল'ব লাগে মানে গাড়ীখন অলপ কাম থাকে কিনাৰ পিছতো বা হেঙেৰাবাৰীৰ ৰাস্তা গাইছ হেঙেৰাবাৰীৰ ৰাস্তা বাপৰে বাপ বহুত দিনৰ মূৰত হেঙেৰাবাৰীৰ ৰাস্তাটোত সোমাইছোঁ ৰ'বচোন এইখনত এটা ডাঙৰ প্ৰব্লেম কি গম পাইছে না মানুহবিলাকৰ এটা মানে ভুল ধাৰণা কি গম পাইছে ন যদি আপুনি গাড়ীখনেদি কাৰোবাক ছাইড দিলে বা ছাপ'জ ধৰি ল'লোঁ তিনিআলি এটা পাইছে আপুনি সিফালৰ গাড়ীবোৰ আপুনি আহিব দিলে আৰামছে মানে সিফালৰ গাড়ীবোৰ আহিলে ট্ৰেফিক চেফিক খালী হ'ব আৰু অলপ তেতিয়া আৰামছে আপুনিও যাব পাৰিব তো পিছৰ মানুহবোৰে কি ভাবে গম পাইছে ন ই গাড়ী চলাব নাজানে সেইকাৰণে এইবোৰ গাড়ী গৈ আছে সি যাব পৰা নাই সেনেকৈ ভাবে এইটো মানে এইটো কি বুলি ক'ম আৰু তো অলপ ৰখাৰখি কৰি দিলে ন ট্ৰেফিক জামবোৰ ক্লিয়াৰ হৈ যায় তো অলপ ৰখি দিয়াৰ পৰা কোনো আপত্তি নাই 2 মিনিট লেট হ'লে কোনো কাৰো বিয়া গুচি নাযায় মানে তেনেকুৱা চিটুৱেশ্যন আৰু বস্তুবিলাক তো সেইকাৰণে অলপ ধৈৰ্য সহকাৰে চবে ৰখিলে ভাল ৰাস্তা ক্ৰছ হ'ব ধৰিলে মানুহবোৰে অলপ গাড়ীকেইখন ৰখি দিয়াটো ভাল আৰু অযথা হৰ্ণ মাৰি ডিষ্টাৰ্ব কৰি লাভ নাই মানুহবোৰক অযথা হৰ্ণ মাৰি কিছুমানে এনেই বজাই আহে হৰ্ণটো এইবোৰ কৰি নাথাকিব আৰু যিবোৰে অলপ বয়সীয়াল মানুহ ৰাস্তা ক্ৰছ হওঁতেও দেখা পাওঁ মই বেছিভাগ গাড়ীবোৰ বেছি স্পীডত যায় মানুহবোৰক দেখা পালে ৰাস্তা পাৰ হোৱা তো সেইটো নকৰিব ৰাস্তাবোৰ পাৰ হ'ব দিব আৰামছে ভাই ইমাৰ্জেঞ্চি লাইফত চবৰে আছে এদিন ওপৰত চবেই যাব ইমাৰ্জেঞ্চিতে যাব তো সেইটো কথা আৰু ঠিক আছে এইবোৰ জ্ঞান মানে কি আৰু নিজৰ খাই লৈ আপোনালোকক অলপ দিছোঁ তো সেইটোৱে কথা আৰু ঠিক আছে মই পালোঁ এইটো বৰবাৰী পালোঁ আৰু বৰবাৰীৰ পৰা লেফ্ট চাইডে যাব লাগিব বৰবাৰীৰ পৰা লেফ্ট চাইডে গৈ মোৰ ডেষ্টিনেশ্যন 2 কিলোমিটাৰ 500 মিটাৰৰ পিছতে মই পাই যাম ডেষ্টিনেশ্যন আৰু মই গা ধোৱা নাই গাইছে আজি ৰাতিপুৱাৰ পৰা কাৰণ ৰাতিপুৱা বৰষুণ দিছিলে অলপ ঠাণ্ডা লাগি আছিলে ঠাণ্ডা লগাৰ কাৰণে মই গা নুধুলোঁ সেনেকৈ থৈ গুচি আহিলোঁ কাপোৰ পানী চানী ভৰাই সেনেকৈ গুচি আহিলোঁ ইচ কি ডাঙৰ গাটা ভাই তো এতিয়া গৰম লাগিছে গা পা আৰু ক'ত ধোৱা হ'ব এটা কাপোৰটো চেঞ্জ কৰি ল'ম গাড়ীতে আছে মই টি চাৰ্ট এটা লৈ আহিছোঁ সেইটো চেঞ্জ কৰি ল'ম বাছ আৰু এইখিনি পালোঁ বৰবাৰীত চাৰিআলি